Hello everyone, welcome to the channel. আজি আৰু এটা নতুন ভিডিও এমএথছৰ এমসিকিউ। I hope তোমালোকে আগৰ ভিডিও কেটা চাইছা। আগতে আমি মেথছৰ এমসিকিউ কৰি আছিলো। 4টা চেপ্টাৰ অলৰেডি কৰিলো মেথছৰ এমসিকিউ। হে ভিডিও কেটা যদি চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি থম। মেথছৰ প্লেলিষ্টটো চাই লোৱা হা এমসিকিউৰ। তাৰ উপৰি সায়েন্সৰ এমসিকিউ দিছো। সায়েন্সৰ এমসিকিউ যদি তোমালোকে চোৱা নাই তেনেহলে সায়েন্সৰো লিংকটো প্লেলিষ্টটো ডেসক্ৰিপচনত থাকিব চাই লব পাৰা। আৰু এটা কমেন্টত দি থাকা তোমালোকৰ কিছুমান কোৱেশ্যনৰ মই এনসাৰ দি আছো। মাজত এজনে লিখিছে মানে যে অলপমান টান এমসিকিউ আনিব, ঠিক আছে। সো টান এমসিকিউ আনিম কেছ নাই, কিন্তু মই এতিয়া যিবিলাক পঢ়াই আছো না সেইবিলাক আগতে পৰীক্ষাত আহা হয়, মানে যোৱা বছৰ বা আগতে আহা হয়। গতিকে হেতু কাৰণে মই প্ৰথম আগতে আহা প্ৰশ্নবিলাকৰ লগত তোমালোকক পৰিচিত কৰিব বিচাৰিছো। মানে তোমালোকে জানা আগতে সমান্তৰ প্ৰগতি কোৱেশ্যন। প্ৰথম প্ৰশ্নটো আছে এটা সমান্তৰ প্ৰগতি দি আছে 10 7 4 প্ৰগতিটো 20তম পদ। সো আমি প্ৰথম আৰম্ভণিতে কিছুমান তোমালোকক থিওৰি কৈ দিও। সমান্তৰ প্ৰগতি কি বুলি কয়, যেনেকে a, ঠিক আছে, a + d থাকিব, নেক্সট a + 2d থাকিব। মানে সমান্তৰ প্ৰগতি এটা যেতিয়াই তোমালোকে চোৱা ন, এটুক কোৱা হয় ফাৰ্স্ট টাৰ্ম। কি বুলি কোৱা হয়? ফাৰ্স্ট টাৰ্ম। অসমীয়াত কোৱা হয় প্ৰথম পদ। এটুক a বুলি কোৱা হয়, ঠিক আছে। আৰু a আৰু a + d আছে, সেকেন্ড টাৰ্ম a + d। মানে তুমি যেতিয়া আগবাঢ়ি গৈ থাকা দুইটাৰ মাজত সমান ডিফাৰেন্স থাকে, সাধাৰণ অন্তৰ, ঠিক আছে। সবতে সমান সমান যোগ হ'ব, তেতিয়া এটো সমান্তৰ প্ৰগতি, ঠিক আছে। তো ইয়াত সাধাৰণ অন্তৰ বুলি কোনটো কোৱা হয়? যোনটো যোগ হৈ গৈছে, a পৰা d, এটো সেকেন্ড টাৰ্মটোত যাওঁতে d যোগ হৈছে, তাৰপিছত ইয়াৰ পৰা ইয়ালৈ যাওঁতে d যোগ হৈছে, আপ টু একদম লাষ্টৰ টাৰ্মটো ধৰা an, nতম পদ। সো ইয়াত সাধাৰণ অন্তৰ কি হয়? d, ঠিক আছে। nতম পদ আমি কোনটো পদ নাজানো, nতম। ধৰা এটো 10তম পদ হ'ব পাৰে, 20তম পদ হ'ব পাৰে। সো nতম পদ কিমান? an। এটা an ৰ এটা ফৰ্মুলা আছিল, an = a + n - 1 * d। এটো nতম পদৰ ফৰ্মুলা। এমসিকিউ ইয়াৰ ওপৰতে বেছিকৈ আহে। সো প্ৰথমটো কি আছে? আমি 20তম পদ উলিয়াব লাগে। সো তেনেকুৱা 20তম পদ। সো ইয়াত n কিমান? 20। 20তম পদ খুজিছে। a কিমান হয়? প্ৰথম পদ 10। d সাধাৰণ অন্তৰ কিমান হয়? সাধাৰণ অন্তৰ উলিয়াবলে সেকেন্ডটো পৰা ফাৰ্স্টটো বিয়োগ কৰি দিবা। সেকেন্ড আছে 7, ফাৰ্স্ট আছে 10। 7 - 10 - 3। গতিকে nতম পদ উলিয়াই দিলে হ'ল। কি হ'ব? an = a + n - 1 * d। 10 + n - 1, n আছে 20, 20 - 1 কৰিলে 19 হ'ব, ইনটু -3। সো এটো হ'ব 10 প্লাস মাইনাস হৈ যাব। 19 * 3 কৰিলে কিমান হয়? 57। এটো হ'ব -47। নেক্সট ap টোৰ সাধাৰণ অন্তৰ d উলিওৱা। সাধাৰণ অন্তৰ d উলিয়াবলৈ আমি কি কৰো? সেকেন্ডটোৰ পৰা ফাৰ্স্টটো বিয়োগ কৰি দিও। সো হাফ - 3/2। এটো কৰিলে 2 টো যদি আমি দুইটাতে আছে, 2 টো তলত আনি দিম, ওপৰত 1 - 3 থাকিব। সো মানে -2 / 2। এটো কাটিলে -1। সো आंसर হ'ব -1। নেক্সট এই প্ৰগতিটোৰ 30তম পদ, সেম 30, t30 n মানে a 32 উলিয়াব লাগে ইয়াত। অথনি নিচিনা সেম টাইপত কৰিব পাৰা। নেক্সট এটা প্ৰগতি দিয়া আছে। এই সমান্তৰ প্ৰগতিটো শেষৰ ফালৰ পৰা 11তম পদ, শেষৰ ফালৰ পৰা কৈছে। তো শেষৰ ফালৰ পৰা কৰিলে আমি কেনেকৈ কৰিম চাবা। এটো এটা টেকনিক আছে। শেষৰ ফালৰ পৰা মানে এটো সাইডৰ পৰা 11তম পদ খুদিছে। আমি যদি গোটেই সমান্তৰ প্ৰগতিটো উল্টাই দিও কি হ'ব? -62, এই বাকি কেটা নাজানো, তাৰপিছত এফালে 4 7 10, মানে উল্টাই দিলো, ঠিক আছে। এতিয়া নেক্সট আমি কি কৰিম? আমাক খুদিছে 11তম পদ। সো আমি এটো সাইডৰ পৰা 11তম পদ লাগে। গতিকে ইয়াত n কিমান হ'ব? 11। a কিমান হ'ব? -62। d টো জানিব লাগিব, সাধাৰণ অন্তৰ। সো এটা প্ৰগতি সমান্তৰ প্ৰগতি ইয়াৰ পৰা ইয়ালৈ যাওঁতে মানে যেতিয়া সিধা আছিলে তাৰ ধৰা d আছিলে, ঠিক আছে। যেতিয়া উল্টাই দিবা সাধাৰণ অন্তৰটো উল্টি যায়, মানে ইয়াত সাধাৰণ অন্তৰ সাইন d হয়, যদি উল্টাই দিবা ন তেতিয়া -d হৈ যাব। হেতু মনত ৰাখিবা। ইয়াত সাধাৰণ অন্তৰ কিমান হয়? আমি সেকেন্ডৰ পৰা ফাৰ্স্টটো বিয়োগ কৰিলে 7 - 10 -3। উল্টাই দিলে সাধাৰণ অন্তৰ কিমান হ'ব? ইয়াৰ উল্টা হ'ব। ইয়াত -3, ইয়াত 3 হৈ যাব, ঠিক আছে। সো ইয়াত 3 হৈ যাব, মনত ৰাখিবা। সো an উলিয়াব লাগে উলিয়াই দিয়া। an = a + n - 1 * d। -62 + n - 1, n আছে 11, 11 - 1 10 * d আছে 3। -62 + 30, এটো কৰিলে -32 আহিব आंसर। নেক্সট 26তম পদ উলিয়াব লাগে এটা সমান্তৰ প্ৰগতি। সেম টাইপত কৰিবা, ইজি হয়, ইমান ইজি প্ৰশ্ন।
স্ক্ৰীনশ্বট লৈ নিজে হোমৱৰ্ক কৰিবা হোমৱৰ্ক কৰিবলৈ তোমালোকক কমেণ্টত কোনো নিলিখাই এনসাৰ ঠিক আছে তো তোমালোক সব চুকা পোৱালি আৰু সবে চুকা সবে ইমান জানা গতিকে ভিডিঅ' চাই ক'ত টাইম ৱেষ্ট কৰি থাকিবা তো হোমৱৰ্ক নিজৰ ইচ্ছা কৰি থাকিলে কৰা কেছ নাই মই ইমান গুৰুত্ব নিদিওঁ মই জাষ্ট পঢ়াই ভাল লাগে কাৰণে মই ভিডিঅ' বনাই আছোঁ এনেকুৱা নহয় কি মই মানে তোমালোকে ভিউ দিয়া কিবা দিয়া দৰকাৰ নাই মই পঢ়াই ভাল লাগে সেইটো কাৰণে বনাই আছোঁ ভিউ দিয়া ছাবস্ক্ৰাইবাৰ দিয়া একো দৰকাৰ নাই মোক মই এনো প্ৰফেশনাল টিচাৰ নহয় বা প্ৰফেশনাল ইউটিউবাৰ নহয় জাস্ট মই পঢ়াই ভাল লাগে সেইটো কাৰণে মই দিনটো অফিচ কৰোঁ সন্ধিয়া আহি সন্ধিয়া এতিয়া কেইটা বাজিছে 10:30 বাজিছে ঠিক আছে মই ভিডিঅ'টো আগতে বনাই দিছোঁ কাৰণ মই ঘৰ গৈ আছোঁ কাইলৈ তো কাইলৈ 30 তাৰিখ 31 তাৰিখ 1 2 একেদিন ঘৰত থাকিম গতিকে মই ভাবিলোঁ ঘৰত থকা কেইদিন তোমালোকৰ যাতে ক্ষতি নহওক সেইটো কাৰণে মই ভিডিঅ' বনাই দি আছোঁ আই হোপ এনেও এইখিনিলৈকে কোনো ভিডিঅ'টো নাচাই চাগে চবে প্ৰথম চাই স্কিপ কৰি থৈ দিয়ে সবৰ চুকা মানুহ তো তোমালোকৰ টাইম নাথাকে নেক্সট চোৱা এটা সমান্তৰ প্ৰগতি আছে তেতিয়া x ৰ মান নিৰ্ণয় কৰা সমান্তৰ প্ৰগতিত আছে কি কৰিম 2x x + 10 3x + 2 সমান্তৰ প্ৰগতিত থাকিলে কি হয় সাধাৰণ অন্তৰ সবৰে সমান হয় মানে ইয়াৰ পৰা ইয়ালৈ যাওঁতে যিমান হয় ইয়াৰ পৰা ইয়ালৈ যাওঁতে সিমানে হয় তাৰ মানে আমি যদি এটোৰ পৰা এটোলৈ বিয়োগ কৰো মানে x + 10 টোৰ পৰা যদি আমি 2x মাইনাস কৰো হেতু সাধাৰণ অন্তৰ হ'ব বা এটোৰ পৰা এটো বিয়োগ কৰিলেও সাধাৰণ অন্তৰ হ'ব 3x + 2 পৰা x - x + 10 এটো বিয়োগ কৰিলে একে হ'ব সেটো কৰিলে x + 10 - 2x = 3x + 2 - x - 10 x - 2x কৰিলে -x + 10 = 3x - x কৰিলে 2x minus 2 - 8 মানে 10 হলে -8 হ'ব এটো কাৰণে লিখিছো এটা x কেটা একেলগে লিখি দিম এটো -x টো এফালে লৈ গলে কিমান হ'ব ইয়াত অলৰেডি 2x আছে + x -8 টো এফালে লৈ আনিলে প্লাস হৈ যাব 10 + 8 so 3x = 18 x = 6 নেক্সট প্ৰথম 100টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল কিমান প্ৰথম 100টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল তো এটো এৰিথমেটিক প্ৰগ্ৰেছনৰ কোৱেশ্চন কেনেকৈ উলিয়াবা জানানে প্ৰথম 100টা ধনাত্মক অখণ্ড সংখ্যা ধনাত্মক আৰু অখণ্ড তাৰ মানে 1 ৰ পৰা আৰম্ভ হ'ব 1 2 3 100 লৈকে প্ৰথম 100টা বুলি কৈছে ন 100 লৈকে ইয়াৰ যোগফল উলিয়াব লাগে একেবাৰে ইজি কেনেকৈ উলিয়াই জানানে যোগফলৰ ফৰ্মুলা দুটা আছে হা যোগফলৰ ফৰ্মুলা দুটা আছে তোমালোকে মনত ৰাখিব মই লিখি থৈ দিও এটা আছে sn মানে nতম পদলৈকে যোগফল n/2 2a + n - 1 * d ঠিক আছে আৰু এটা আছে sn = n/2 a + l যত a টো মানে তো ফাৰ্স্ট টার্ম জানাই l মানে লাস্ট টার্ম শেষৰ পদটো গতিকে ইয়াত জাস্ট ফৰ্মুলা ইউজ কৰা sn = n/2 a + l গতিকে n কিমান হ'ব n মানে টোটাল নাম্বাৰ কিমান আছে প্ৰথম 100টা গতিকে 100/2 1 + 100 2 এটো কৰিলে 50 so 50 * 101 এটো কৰিলে কিমান হ'ব 101 ক 50 এৰ পূৰণ কৰা 5 এৰ পূৰণ কৰিলে 505 5050 आंसर नेक्स्ट क्वेश्चन ABC তিনটা পদ AP ত আছে সমান্তৰাল প্ৰগতিত আছে B ৰ মান সুধিছে ABC AP ত আছে তাৰ মানে B - A = C - B এটো হয় সমান্তৰাল প্ৰগতিত থাকিলে অন্তৰবিলাক সমান হয় গতিকে আমাক B ৰ মানটো সুধিছে ঠিক আছে সো আমি B টো এফালে লিখি দিও এটো - B টো এফালে আনিলে B + B হৈ যাব আৰু - A টো এফালে লৈ গলে A + C হৈ যাব so 2B = A + C ইয়াৰ পৰা B = A + C / 2 নেক্সট 2C আৰু 26 সমান্তৰ প্ৰগতিত আছে C ৰ মান নিৰ্ণয় কৰা গতিকে কি হ'ব C পৰা -2 কৰা = 26 ৰ পৰা -6 C কৰা সমান অন্তৰ হ'ব so C টো মই এফালে লৈ আনিলো C + C -2 টো এফালে লৈ গলো 26 + 2 2C = 28 C = হ'ব 14 নেক্সট এটা সমান্তৰ প্ৰগতি আছে তাৰ কোনটো পদ 1 মানে এটো 1 হয় হা কোনটো পদ 1 খুদিছে এনেকুৱা টাইপৰ প্ৰশ্ন ভাল প্ৰশ্ন A আছে 0 সাধাৰণ অন্তৰ উলিয়াবা সেকেন্ড টো পদ আৰু ফাৰ্স্ট টো বিয়োগ কৰিলো 1/4 - 0 মানে 1/4 আৰু an এটা পদ দিয়া আছে হেতু an মানে 1 আমাক খুদিছে যে n টো কিমান হ'ব তেতিয়া মানে কোন নম্বৰ পদটো 1 হয় তো ফৰ্মুলা ইউজ কৰা an = n
a plus n minus 1 into d an আছে 1 equal to a প্ৰথম পদ 0 plus n minus 1 into d d কিমান আছে 1/4 এতিয়া 1 equal to 0 to কাম নাই n minus 1 into 1/4 এটা so n minus 1 to ওপৰত আছে 4 to তলত আছে 4 into 1 কৰিব পাৰি cross multiply এটা কিমান হ'ব 4 equal to n minus 1 so n equal to কিমান হ'ব minus 1 to এফালে লৈ আনিলে প্লাস হৈ যাব 4 একে 5 next 1 ৰ পৰা 1 লৈকে স্বাভাৱিক সংখ্যাৰ যোগফল কিমান অথন নিচিনা সেম হ'ব আনসাৰো সেম আহিব স্বাভাৱিক সংখ্যা এবাৰ খালি একেই কথা 1 2 3 1 লৈকে आंसर কিমান আহিছিল মোৰ মনত আছে 5050 মনত ৰাখিবা এটা সমান্তৰ প্ৰগতি দি আছে ইয়া সাধাৰণ অন্তৰ হ'ব এনেকুৱা প্ৰশ্ন এনেও পৰীক্ষাত নাই ইমান বেছি ইজি সেকেন্ড টু পাৰ্ট ফাৰ্স্ট টু মাইনাস কৰা 8 - 11 - 3 সমান্তৰ প্ৰগতি প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ যোগফল প্ৰথম n টা এবাৰ বেলেগ টাইপত দিছে 1 ৰ পৰা হল 2 3 আপ টু n লৈকে প্ৰথম n টা ঠিক আছে প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ যোগফল এটো একদম ইয়ালৈকে আছে ধৰা এতিয়া আমি ইয়াত a আছে 1 প্ৰথম পদ 1 হয় আৰু সাধাৰণ অন্তৰ d সেকেন্ড বা ফাৰ্স্ট বিক কৰিলে 1 হ'ব আমাক খুদিছে sn উলিয়াব দিছে সো n/2 n তম পদলৈকে 2a + n - 1 into d এটা ফৰ্মুলা বেলেগ দিয়া জাস্ট n/2 2a a মানে কিমান হয় 2 1 হয় সো 2 into 1 plus n minus 1 into du একে হয় তো n/2 2 plus n minus 1 এটো কইলে n/2 2 minus 1 কইলে 1 থাকিব সো n into n plus 1 divided by 2 হ'ব next এটা সমান্তৰ প্ৰগতিত প্ৰথম পদ আছে 11 a13 মানে 13 তম পদটো আৰু 35 আমি d উলিয়াব লাগে an equal to a plus n minus 1 into d এতিয়া an মানে কিমান আছে 35 যত n ৰ ভ্যালু হল 13 a আছে 11 plus 13 minus 1 into d উলিয়াব লাগে সো আমি কি কৰিম 35 equal to 11 plus 12 into d 11 to এফালে লৈ আনা 35 minus 11 d equal to কিমান হ'ব তলত 12 35 minus 11 কৰিলে 24 d হ'ব 2 ঠিক আছে নে কৰিবা তলৰ কোনটো এপিত আছে এটো নিজে কৰাচোন তোমালোকে কৈ থাকা না সহজ প্ৰশ্নবিলাক কৰাই দিও তে এটো নিজে কৰা আই হোপ তোমালোকে জানা আৰু ইমান চুকা পোৱালি হয় দেখে ইমান সহজ প্ৰশ্ন এনেও তোমালোকে চাব নালাগে এটো কাৰণে অলপ ভাল প্ৰশ্ন এটা দিছো নিজে কৰিবা প্ৰথম n টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল প্ৰথম n টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল সেমে আহিব n + 1 এটো আহিব অথন নিচিনা আহিব স্বাভাৱিক সংখ্যা কৰিছিল ন তলৰ সমান্তৰ প্ৰগতিটো পদৰ সংখ্যা উলিয়া কিমান পদ আছে সো ইয়াত a আছে 7 d আছে 13 - 7 কৰিলে 6 আৰু an আছে 205 আমি খুদিছে n কিমান হ'ব কাৰণে উলিয়াব লাগে কৰা ফৰ্মুলা ইউজ কৰি 205 equal to 7 plus n minus 1 into d আছে 6 7 to এফালে আনিলে 205 minus 7 কৰিলে কিমান হ'ব 198 সো ইয়াৰ পৰা n minus 1 কিমান হ'ব 198 divided by 6 sorry এটো কাটিলে 6 3 গুণ 18 6 3 গুণ 18 33 সো n কিমান হ'ব 33 plus 1 a minus 1 to এফালে গুছি যাব 34 answer এটা সমান্তৰ প্ৰগতি n তম পদ 3 + 4n হলে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ কি হ'ব এটা কোন ভাল প্ৰশ্ন যোন চুকা পালি এটা কাৰণে একেবাৰে সহজ হ'ব কাৰণ আই হোপ জনে কমেন্ট দিয়ে আৰু হেতৰ কথা কৈছে ইমান চুকা হয় তো তোমালোকে পাৰিবা আৰু যোন কেটা কমেন্ট দিছে ন তোমালোকে যদি 100 নোপোৱা নহয় তেতিয়া চাম কিন্তু নরমালি আমাৰ ক্লাস আমি যেটা পঢ়িছিল তেতিয়াও এনেকুৱা বহুত ষ্টুডেন্ট থাকে জনে টিচাৰ কই ইমান ইজি প্ৰশ্ন দিছে ইমান ইজি মানে আমি সব পাৰো তো হিহঁত কেটাই লাষ্টত 100 নাপায় ঠিক আছে গতিকে জনে মনমান থাকে হিয়ে পায় গতিকে যোন নরমালি এটা কথা আছে ন যেতিয়া এডাল গছত বেছিকে আম গছ এডাল আছে তাৰ বেছিকে যেতিয়া ফল লাগি থাকে গছডাল কি হয় তলফালে হালি থাকে
যেতিয়া ফল নালাগে গছডাল ওপৰৰ ফালে থাকে এটো মিনিংটো বুজি লবা 3 + 4n প্ৰথম পদ আৰু সাধাৰণটো উলিয়াব দিছে এটা আমি কেনেকৈ কৰিম প্ৰথম পদটো n = 1 পুট কৰি চাও n = 1 হলে কি হ'ব প্ৰথম পদ 3 + 4 * n ৰ জায়গাত 1 পুট কৰিবা জাস্ট 3 + 4 মানে 7 প্ৰথম পদ 7 সাধাৰণটো উলিয়াবলৈ আনে আমি আৰু এটা পদ উলিয়াব লাগিব সেকেন্ড n = 2 সেকেন্ড টাৰ্ম পদটো উলিয়াই লোৱা a2 3 + 4 * n ৰ জায়গাত 2 পুট কৰিম এবাৰ So 3 plus 4 দুগুণ 8 11 সেকেন্ড পালো এটো গতিকে আমি a পালো 7 সাধাৰণতৰ d কিমান হ'ব 11 - 7 4 7 4 এটো প্ৰথম 10টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল কি প্ৰথম 10টা অযুগ্ম স্বাভাৱিক সংখ্যা এনেকুৱা টাইপৰ প্ৰশ্ন এটা ভাল লাগে ভাল প্ৰশ্ন অযুগ্ম হ'ব লাগিব স্বাভাৱিক হ'ব লাগিব অযুগ্ম স্বাভাৱিক সংখ্যা কোপা আৰম্ভ হৈছে 1 ৰ পৰা 1 তাৰপিছত 3 10টা আছে ধৰা সো ইয়াত a আছে 1 প্ৰথম পদ 1 সাধাৰণটো কিমান হ'ব 2 কে বাঢ়ি যাব সবতে 2 n 10টা উলিয়াব লাগে সো an উলিয়াই দিয়া n/2 2a + n - 1 into d so 10 / 2 2 into a আছে 1 so 2 * 1 2 plus n - 1 n আছে 10 10 পৰা 1 গৈ গলে 9 into d আছে 2 so 5 into 2 যোগ 9 দুগুণ 18 5 into 20 100 answer 100 so ইমানে প্ৰশ্ন আছিল তোমালোকৰ নেক্সট ক্লাছত নেক্সট টপিক দি আছো নেক্সট চেপ্টাৰ